ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান দলং ভাঙি পৰিল। চাওক নিশাৰ ভাগত ভাঙি পৰা নিৰ্মীয়মান দলঙৰ দৃশ্য। ঢালাই দিছিল কিন্তু কংক্ৰিট খহি পৰিল, ওলমি ৰল ৰ'দৰ জালি। সচৰাচৰ এনে ঘটনা বিহাৰ, উত্তৰ প্ৰদেশ আদিত হয়। পিছে এই দৃশ্য দেখি ভুল নকৰিব, এয়া অসমৰ। ডিমা হাছাওৰ হাৰাংগাজাওত এই অঘটন। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা দলং ভাঙিল, আঘাতপ্ৰাপ্ত এজন শ্ৰমিক। নিৰ্মাণ কৰি থকা দলং এখন এইদৰে ভাঙি পৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্মাণৰ দায়িত্বত আছিল DRA নামৰ কোম্পানীটো। নিম্নমানৰ কামৰ বাবেই এই অঘটনৰ অভিযোগ। সাতাইশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন গুৰুত্বপূৰ্ণ দলঙৰ কাম ইমান নিম্নমানৰ হ'ব পাৰে কেনেকৈ? ইফালে নিৰ্মাণকাৰী কোম্পানী DRA পূৰ্বেও আন স্থানত নিম্নমানৰ কাম কৰাৰ অভিযোগ আছে। তাৰ পাছতো তেনে কোম্পানীক কিয় দিয়ে দায়িত্ব? আঁৰত বৃহৎ কমিছনৰ অংক নেকি? হাফলঙৰ পৰা বিৰাজ নাগৰ ৰিপৰ্ট, অসম লাইভ 24। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান দলং ভাঙি পৰিল। চাওক নিশাৰ ভাগত ভাঙি পৰা নিৰ্মীয়মান দলঙৰ দৃশ্য। ঢালাই দিছিল কিন্তু কংক্ৰিট খহি পৰিল, ওলমি ৰল ৰ'দৰ জালি। সচৰাচৰ এনে ঘটনা বিহাৰ, উত্তৰ প্ৰদেশ আদিত হয়। পিছে এই দৃশ্য দেখি ভুল নকৰিব, এয়া অসমৰ। ডিমা হাছাওৰ হাৰাংগাজাওত এই অঘটন। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা দলং ভাঙিল, আঘাতপ্ৰাপ্ত এজন শ্ৰমিক। নিৰ্মাণ কৰি থকা দলং এখন এইদৰে ভাঙি পৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্মাণৰ দায়িত্বত আছিল DRA নামৰ কোম্পানীটো। নিম্নমানৰ কামৰ বাবেই এই অঘটনৰ অভিযোগ। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন গুৰুত্বপূৰ্ণ দলঙৰ কাম ইমান নিম্নমানৰ হ'ব পাৰে কেনেকৈ? ইফালে নিৰ্মাণকাৰী কোম্পানী DRA পূৰ্বেও আন স্থানত নিম্নমানৰ কাম কৰাৰ অভিযোগ আছে। তাৰ পাছতো তেনে কোম্পানীক কিয় দিয়ে দায়িত্ব? আঁৰত বৃহৎ কমিছনৰ অংক নেকি? হাফলঙৰ পৰা বিৰাজ নাগৰ ৰিপৰ্ট, অসম লাইভ 24।